সমগ্ৰ অসমবাসী সমগ্ৰ ভাৰতবাসীৰেই সোঁহাত স্বৰূপ আছিল এই শিল্পীজন। অৱশ্যে নিয়তিৰ বিধান কাৰণেই আমাৰ মাজৰ পৰা তেওঁ আঁতৰি গৈছে, কিন্তু আঁতৰি গ'লেও তেওঁৰ শিল্পীৰ মহত্ব যি আছে, অসমত ভাৰতত যি মহত্ব আছে, এই মহত্ব তেওঁ আমাৰ মাজত ৰাখি থৈ গৈছে আৰু এই মহত্বই তেখেতক অমৰ কৰি ৰাখিব। আৰু এই মহান পবিত্ৰ স্থানতে আমি সকলোকে আহ্বান জনাইছোঁ, এই মহান শিল্পীজনৰ হৈ আমি এশাৰী ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাব বিচাৰিছোঁ আৰু উপস্থিত আমি ভক্তপ্ৰাণ ৰাইজক এশাৰী আশীৰ্বাদ দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা, জানিয়া লইলু শরণ প্রভু, জানিয়া লইলু শরণ। হঠাৎই আমি এই খবৰটো পাই অসমৰ সংগীত পৰিচালনা কৰা অসমবাসীৰ এজন গায়ক বৈকুণ্ঠগামী হোৱাৰ হেতুকে তেৰাৰ আত্মাৰ সদ্গতিৰ কামনা কৰি আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰাৰ পাছ মুহূৰ্ততে তেওঁক এবাৰ আশীৰ্বাদ দিয়া হ'ব। এতিয়া আমি তেৰাৰ হৈ পিনাই সৰ্বজনে 1 মিনিট তেখেতৰ কাৰণে মৌন প্ৰাৰ্থনা কৰক। গতিকে আমি তেখেতক আমাৰে গানবোৰ শুনি আমি আমোদ পাইছিলোঁ, তেখেতে বৈকুণ্ঠলৈ গতি কৰিছে। গতিকে 1 মিনিটৰ কাৰণে আপোনালোকে অকণমান চকুকেইটা ধ্যান কৰি ঈশ্বৰলৈ এই আত্মাৰ সদ্গতিৰ কাৰণে কৃপা কৰক। কৃষ্ণ শান্তি, ওম শান্তি। জানা শ্রীরাম নাম নিজ সমস্ত শাস্ত্র মূলবিদ, সঞ্জীবনী পাই যার মনে প্রবেশ হয়, যদি হলাহল কাম করে প্রলয় কমির যদি করে, মৃত্যুর মুখত প্রবেশে নাহি করে। ঐশ্বতকে সম বিষ্ণু হরি সত্য জনার্দন, অঙ্ক নারায়ণস্ত নাম, পরম মঙ্গল নাম হরিকে যিটো লয় তার পূর্ণ হুয়ে মনস্কাম। কেশব কমলাকান্ত গোবিন্দ মাধব পদ্মনাভ জনার্দন বাসুদেব মধুসূদন, নিরঞ্জন নিরাকার নির্বিকার নিরাময় হরে শ্রীরানন্দ প্রাণানন্দ অপূর্ব পরমানন্দ, ভজি তোমার চরণ ধরে। করুণাময় রাম করেও কৃপা যেন অনুষ্ঠিত হয়, তুমি কে রাম কৃপা অপরিধি, তোমার কৃপা বিনে নাহি কে সিদ্ধি। প্রভু ভগবন্তৰ দোকানী চরণ সেৱা ভক্তি রাখি আজি অসম সংগীত বৃন্দৰ যিজন গায়ক বৈকুণ্ঠগামী হ'ল, তেৰাৰ হস্তে আজি আমি গৰখীয়া মন্দিৰৰ সমূহ ৰাইজ